কেনেকুৱা ধৰণৰ কথা সোধা হৈছে মই এটাকে ক'ব নোৱাৰিম। তেওঁলোকৰ বহুত কেইজন ব্যক্তি আছে, তেওঁলোকৰ নিজৰ নিজৰ হিচাপত তেওঁলোকে কুৱেশ্যন সুধি গৈ আছে। যি সুধিছে মোৰ লুকাব লগা একো নাই, নক'ব লগা একো নাই। যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ। মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ, মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম। তেওঁলোকে যি কয় মোক যেতিয়াই মাতে, CID হওক, SIT হওক, CBI হওক, মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে, মই তালৈকে যাম। মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে, ন্যায়ৰ কাৰণে। সকলোখিনি সুধিছে তেওঁলোকে। তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে। আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব। মই এজন, আমাৰ বাকী আঠজন যেনেকৈ মিউজিচিয়ান থাকে, আমাৰ ছাউণ্ড ছিষ্টেম থাকে, আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে, আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ। তেওঁলোকে য'ত যাব দিয়ে, য'ত থাকিব দিয়ে আমি তাতেই থাকোঁ। মোৰ ফোন, মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে। সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই, যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ। প্ৰশাসনে তাৰ বিচাৰ দিব।